লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি এই মনুষ্য জন্ম পাইছোঁ। তাৰ এটা সমাধান বিষ্ণু পুৰাণত সুন্দৰকৈ দিয়া আছে। আমি যে 84 লক্ষবাৰ কোনবিলাক যোনিত জন্মগ্ৰহণ কৰিছোঁ? স্থবিৰ যোনিত গছলতা আদিত আমি 20 লাখ বাৰ জন্মগ্ৰহণ কৰিছোঁ। জলজ যোনিত মাছ কাছ আদিত 9 লাখ বাৰ, কৃমিজ যোনিত পোক পৰুৱা আদিত 11 লাখ বাৰ, পশুৰ যোনিত বাঘ সিংহ গৰু ম'হ আদিত 30 লাখ বাৰ, চৰাইৰ যোনিত 10 লাখ বাৰ আৰু বান্দৰৰ যোনিত আমি 4 লাখ বাৰ জন্মগ্ৰহণ কৰি আহি আজিৰ এই সন্ধিক্ষণত মনুষ্য জন্ম পাইছোঁ। মনুষ্য জন্ম পাই যদিহে আমি হৰিক ভজনা নকৰোঁ তেনেহ'লে অৱশ্যে কৈবা ভাই তৰু তৃণশিলা। যেতিয়ালৈকে আমাৰ এই শৰীৰটোৰ প্ৰত্যেকটি অংগ সক্ষমিত হৈ থাকিব তেতিয়ালৈকে মাধৱৰ সেৱাত আমাৰ প্ৰত্যেকটি অংগকে আমি দি দিব লাগিব, সমৰ্পিত কৰি দিব লাগিব। যদিহে আমি সমৰ্পিত কৰি নিদিওঁ তেনেহ'লে আমাৰ মহাপুৰুষ গুৰুজনাই আমাৰ সমস্তজনক সুন্দৰকৈ কৈছে। কি বুলি কৈছে? কৰ্ণ দুই থাকন্তে নুশুনিলো হৰিৰ কথা, দুই গোটা গৰ্ত ভাৰ বহিলো মিছা। কাণ দুখন দিছিল তেৰাৰ গুণনাম শুনিবৰ বাবে, শ্ৰৱণ কৰিবৰ বাবে, কিন্তু আমি নুশুনিলোঁ। তেনেহ'লে দুটা গাত ভাৰ বৈ থকাৰ দৰে হ'ল বুলি মহাপুৰুষে আমাক দেখুৱাই গৈছে। মহাপুৰুষ গুৰুজনাই আকৌ কৈছে, কি বুলি কৈছে? এ ৰাম জিভা মূৰ থাকন্তে নলৈলো ৰাম নাম, যাদুৰীৰ জিভা যেন আচকুন কাম। এই জিভাখন দিছিল ৰাম নাম ল'বলৈ, আমি নল'লোঁ। তেনেহ'লে আমাৰ জিভাখনক যাদুৰীৰ জিভা অৰ্থাৎ ভেকুলীৰ জিভাৰ লগত মহাপুৰুষে তুলনা কৰি দিছে। তাৰ পাছত কৈছে, অ পাও দুই থাকন্তে নগৈলো ক্ষেত্ৰস্থান, মূৰ পাও ভৈল বৃক্ষ সিপাৰ মান। ভৰি দুখন দিছিল সাধুৰ সংগলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ, আমি নগ'লোঁ। তেনেহ'লে আমাৰ ভৰি দুখনক বৃক্ষৰ শিপাৰ লগত তুলনা কৰি দিছে মহাপুৰুষ গুৰুজনাই। কৃষ্ণ কৃত্য নকৰিয়া ভৈলো বৰ, ইটো হস্ত্ৰ বাহু মিছা মৃত কহবৰ। হাত দুখন দিছিল তেৰাৰ কৰ্ম কৰিবৰ বাবে, আমি নকৰিলোঁ। তেনেহ'লে আমাৰ হাত দুখনক, আমাৰ বাহু দুটাক মৃত বুলি ঘোষণা কৰি দিছে মহাপুৰুষে। গতিকে যেতিয়ালৈকে আমাৰ শৰীৰটো প্ৰত্যেকটি অংগ সক্ষমিত হৈ থাকিব, তেৰাৰ চৰণত, ভকতৰ চৰণত, ভকতৰ সেৱাত, যদুপতিৰ সেৱাত আমাৰ প্ৰত্যেকটি অংগকে আমি দিব লাগিব, সমৰ্পিত কৰি দিব লাগিব। আমি সমস্তজনে যদুপতিৰ গুণনামত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। তেৰাত আমি শৰণাপন্ন হ'ব লাগিব। তেৰাৰ চৰণত আমি সমস্তজন শৰণাপন্ন হ'লেহে এই পঞ্চসাগৰ কেইখন, ভৱসাগৰখন অতি সহজতে পাৰ হৈ যাব পাৰিম। সংক্ষেপতে ক'ব লাগিব শৰণৰ কথাটো যিহেতু ওলালে যেতিয়া, শৰণ মানে কি? হ মানে মৃতদেহ, ৰ মানে গতি কৰা, আৰু মধন্য ন মানে হৈছে জ্ঞান লাভ কৰা। এই শৰণৰ দিশ হ'ল চাৰিটা: গুৰুত শৰণ, দেৱত শৰণ, নামত শৰণ আৰু ভকতত শৰণ। গুৰুত শৰণ ল'লে উপদেশ লাভ হয়, দেৱত শৰণ ল'লে জীৱৰ মুক্তি লাভ হয়, নামত শৰণ ল'লে জীৱৰ আনন্দ লাভ হয়, আৰু ভকতত শৰণ ল'লে প্ৰেম ভক্তি আৰু জ্ঞান লাভ হয়। গতিকে আমি সমস্তজনে
যদুপতিৰ চৰণত শৰণাপন্ন হ'বই লাগিব। শৰণবিহীন এই মনুষ্য দেহটোক কেঁচা মাটিৰ কলহৰ লগত তুলনা কৰিছে। কেতিয়া ভাগিব তাৰ কোনো হিচাপ নাই, আমি ধৰিবকেই নোৱাৰিম। গতিকে আমি সমস্তজনে তেৰাৰ চৰণত শৰণাপন্ন হ'বই লাগিব। আমি সমস্তজনে পুৱা গধূলি গাওঁ, কি বুলি গাওঁ? যাদৱ যদু নন্দন মাধৱ মধুসূধন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ। আমি শৰণ লৈছোঁ বুলি কৈছোঁ, কিন্তু প্ৰকৃত অৰ্থত আমি জানো আজিৰ যুগত শৰণ ল'ব পাৰিছোঁ যদুপতিৰ ওচৰত? আমি শৰণ আজিৰ যুগত কিয় লৈছোঁ? বোলে গৃহখনৰ কন্যাগৰাকী বিয়া দিবৰ সময় সমাগত হৈ আহিছে। শৰণ ভাগ নিদিলে সেই কন্যাগৰাকীৰ হাতেৰে কোনেও চাহ একাপো নাখাব, সেই ভাবি বহুজনে শৰণ দিছে। ইতিমধ্যে পুত্ৰয়ো কন্যা আনি গৃহ সোমোৱা বহি হ'ল, শৰণ ভাগি নিদিলে বিয়া খাবলৈ কোনো নাহিব, সেই ভাবি বহুজনে শৰণ দিছে। তাক কোৱা হৈছে চাহ খোৱা শৰণ আৰু ভাত খোৱা শৰণ। কিন্তু প্ৰকৃত অৰ্থত আমি জানো আমাৰ এই কাই মন বাইক চিত একো চিত্তেৰে সমৰ্পিত কৰি যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব পাৰিছোঁ নে নাই, সেই প্ৰশ্নটো আপোনাক সমস্তই নিজকে সুধি চাব, তেতিয়া নিজেই উত্তৰটো পাব। যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত কৈছিল, কি বুলি কৈছিল? অ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও মাত ও নকৰিবা ভয় সখী কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব উদ্ধাৰ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ। যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি একত শৰণ লোৱা, তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা অৰ্জুন। আৰু হে সখী অৰ্জুন, তুমি মোৰ ওচৰত শৰণাপন্ন হৈ মোৰ চৰণত সমৰ্পিত কৰি যি কৰ্মই নকৰা, সেই কৰ্মত হোৱা মহাপাপৰ পৰা মই তোমাক মুক্তি প্ৰদান কৰিম অৰ্জুন। সেয়েহে বাপাই সমস্ত আমি সমস্তজনেও যি কৰ্মই নকৰোঁ সদায় যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত সমৰ্পিত কৰিব লাগিব। সেইজনা ঈশ্বৰ কৃষ্ণক পাবৰ বাবে ভকত আৰু ভকতিহে একমাত্ৰ পন্থ। যদুপতি ঈশ্বৰক বিচাৰি পাবলৈ হ'লে আমি প্ৰত্যেকজনে আজিৰ দৰে সাধুৰ সংগলৈ, মহন্তৰ সংগলৈ আহিব লাগিব, য'ত যদুপতি ঈশ্বৰ কৃষ্ণৰ গুণনাম তেৰাৰ একনিষ্ঠ ভক্তসকলে একান্ত চিত্তেৰে শ্ৰৱণ কীৰ্তন কৰি থাকে। সেই স্থানতহে যদুপতি ঈশ্বৰ কৃষ্ণ থাকে। আৰু তেৰাক পাবলৈ হ'লে আমি সমস্তজন আজিৰ দৰে ভকতৰ সংগলৈ, সাধুৰ সংগলৈ আহিবই লাগিব। যদুপতি ঈশ্বৰ কৃষ্ণই নাৰদক কৈছিল, কি বুলি কৈছিল? যে হে নাৰদ, মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু তুমি সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত, সৃষ্টিৰ অন্তত, তুমি সৃজনকাৰী, পালনকাৰী আৰু নাশ কৰোতা, আকৌ কৈছা তুমি বৈকুণ্ঠতো নাথাকা, যোগীৰ হৃদয়তো নাথাকা। তেনেহ'লে যদুপতি তুমিনো প্ৰকৃতাৰ্থত বাস ক'ত কৰা? তেতিয়া প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণই নাৰদক সম্বোধন কৰি কৈছে যে কৃষ্ণে নাৰদক আছিলা কৈ বৈকুণ্ঠত মই নথাকো
ৰৈ যোগী ৰুহিয়া এৰি মুদাই ভকতত থাকো মই কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। য'ত মোৰ একান্ত ভকতে মোৰ গুণনামকে শ্ৰৱণ কীৰ্তন কৰি থাকিব, মই সেই স্থানতহে থাকি ভাল পাওঁ নাৰদ। সেইবাবে মহাপুৰুষ গুৰুজনায়ো আমাৰ সমস্তজনক দেখাই দিলে। কি বুলি দেখাই দিলে? যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখীয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। ভকত বৈষ্ণৱৰ মিলন ভূমি যিহেতু বৈকুণ্ঠ ভূমিত পৰিণত হয়, আজি এয়া হৈছে দ্বিতীয় বৈকুণ্ঠ, য'ত নেকি যদুপতি ঈশ্বৰ কৃষ্ণ থাকি ভাল পায়, য'ত তেৰাৰ একান্ত ভকতে তেৰাৰেই গুণনাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰিব। প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণও তাতে বিৰাজমান হৈ থাকিব বুলি মহাপুৰুষ গুৰুজনায়ো আমাৰ সমস্তজনকে দেখুৱাই দিছে। তেৰাক পাবৰ বাবে মহাপুৰুষে আমাৰ মাজত 9বিধ ভক্তি দি গৈছে, অৰ্থাৎ 9টা ৰাস্তাৰ সন্ধান দি থৈ গৈছে, যাৰ বিষয়ে আপোনালোক প্ৰত্যেকজনেই জ্ঞাত। সেই 9টা ৰাস্তা কি? শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্য আৰু আত্মনিবেদন। এই 9টা পন্থৰ ভিতৰত যিকোনো এটা পন্থকো যদি আমি আশ্ৰয় কৰি যদুপতিক ভক্তি কৰোঁ, তেনেহ'লে নিশ্চয়কৈ আমি তেৰাক পাম। যদিও বা গুৰুজনাই 9টা পন্থ আমাৰ মাজত দিলে, তাৰ ভিতৰতো কিন্তু 2টা পন্থক শ্ৰেষ্ঠ হিচাপে দেখুৱাই থৈ গ'ল। সেই পন্থ 2টা কি কি? যদ্যপি ভকতি নব বিধমা ধবৰ শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠ তৰ অৰ্চন বন্দন ধ্যান সমস্ততে হৰি যশ কীৰ্তনতে তুষ্ট সুন্তম হৰি। যদিও বা 9বিধ পন্থৰ যিকোনো এবিধক আশ্ৰয় কৰিলেও তেৰাক পায়, তথাপিতো কিন্তু সহজ ৰাস্তা হৈছে শ্ৰৱণ আৰু কীৰ্তন। কেৱল মাত্ৰ তেৰাৰ গুণনাম একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰিলেই এই বৃশ্চায়নৰ যুগত অৰ্থাৎ কলি যুগত অতি সহজতে আমি মহাপুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণক সাক্ষাতে দৰ্শন পাব পাৰিম। কিন্তু আমাৰ এই কলি যুগত দেখা যায়, আপোনাৰ সমস্তে বেয়া নাপাব কথাটো কোৱাৰ বাবে, যে এইটো হৈছে বহুত ব্যস্ত যুগ। আজিৰ এই ব্যস্তৰ সন্ধিখনত বহুজনে কি কৰে? গুৰু গৃহভাগ আছে, কিন্তু গুৰু গৃহভাগত তলা মাৰি থৈ দিয়ে। কোনোজনে পুৱা গধূলি ঈশ্বৰ উপাসনা নকৰে, কিন্তু এটা সময়ত ঈশ্বৰলৈ মনত পৰে। কোনখিনি সময়ত? যিখিনি সময়ত ঘৰখনৰ পুত্ৰজনেই হওক বা কন্যাগৰাকীয়ে হওক এই মেট্ৰিক পৰীক্ষাৰ দিয়াৰ সময় সমাগত হয়, সেইখিনি সময়ত বহু ব্যস্ত হ'লেও অলপমান হ'লেও সময় উলিয়াই কি কৰে? গুৰু গৃহভাগত বন্তি এগছ প্ৰজ্বলিত কৰে। বহুজনে কি কৰে? সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতি আনি পায়স অকণমান বা বুট কেইটামান খাবলৈ দি ঈশ্বৰক ভালৰি লগায়। সেইটো কিমান শুদ্ধ কথা আমি ক'ব নোৱাৰিম, আৰু আপোনাৰ সমস্তৰ ফালে কৰে নে নকৰে সেই ব্যৱস্থাটো আমি নাজানো। কিন্তু কিছুমান সমাজত সেই দিনটোত সেই ঈশ্বৰ কৃষ্ণলৈ মনত পৰে। ঈশ্বৰ কৃষ্ণলৈ আৰু এটা সময়ত মনত পৰে, যেতিয়া এজন ব্যক্তিৰ মৃত্যুৰ সন্ধিক্ষণ কাষ চাপি আহে, তেতিয়া যদুপতি ঈশ্বৰ কৃষ্ণলৈ মনত পৰে। উজুতি খালেহে তেৰালৈ মনত পৰে। আগৰ সময়খিনিত যদুপতি ঈশ্বৰ কৃষ্ণলৈ কাৰো মনত নপৰে। যদিহে আমি এই কৰ্মটোকে কৰি আহিছোঁ, তেতিয়াহ'লে তেৰাক আমি
কেতিয়াও বিচাৰি নাপাম যিমান ব্যস্ত হ'লেও অলপমান সময় উলিয়াই হ'লেও গুৰুজনাৰ দ্বাৰা দেখুৱাই থৈ যোৱা 9 বিধ ভক্তিৰ এবিধক আশ্ৰয় কৰি তেৰাৰ চৰণত যদি আমি ভজনা কৰোঁ নিশ্চয়কৈ তেৰাক আমি পাম কিন্তু ভক্তিক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে সগুণ ভক্তি আৰু নিগুণ ভক্তি এতিয়া কথা হৈছে ঈশ্বৰক পাবলৈ আমি সগুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিবনে নিগুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিব তৃতীয় স্কন্ধ ভাগৱতত কপিল ঈশ্বৰে আইমাতৃ দেৱাহুতিৰ আগত সুন্দৰকৈ ভক্তি যুগত এই বিষয়টো পুংখানুপুংখ ৰূপেৰে বৰ্ণনা কৰিছে দেৱাহুতিয়ে কপিল ঈশ্বৰে যে কেনেদৰে ভক্তি কৰিলে যদুপতি ঈশ্বৰ কৃষ্ণক পাম সগুণ ভক্তি কৰিলে পামনে নিগুণ ভক্তি কৰিলে পাম এতিয়া আপোনাসবে ধৰি লওক আপুনি কিনাৰৰ ওচৰৰ গাঁওখনলৈ গৈছিল বা কাষৰ গৃহখনলৈ গৈছিল তেওঁলোকৰ ঘৰৰ বাপজনাৰ সৈতে আপোনাৰ কিবা এটা মনোমালিন্য ঘটিলে আপোনাক অলপমান লাজ দিলে বেয়াকে ক'লে আপুনি গৃহলৈ সকলো সহি সামৰি গুচি আহিলে গৃহত আহি যদুপতিক কৈছে যে প্ৰভু তেওঁ যেনেকৈ মোক আজি অপমান কৰিলে পাছলৈ যাতে তেওঁকো মই অপমান কৰাৰ এটা সুযোগ পাওঁ সেই ভাৱটোলৈ যিজনে ঈশ্বৰক ভজনা কৰে তাক কোৱা হৈছে তামসিক ভক্তি বুলি কৈছে যে পৰক মাৰিবে প্ৰতি ও মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহি মতে ভক্তিমুত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় পৰক মাৰিবে প্ৰতি কাৰোবাক মাৰিবৰ বাবে কাৰোবাৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মনত সংকল্প কৰে মনত সংকল্প লয় দৃঢ় হয় দম্ভ বা মৎসৰ আতিশয় অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাৱে সেইমতে ভক্তিমুত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় যে প্ৰভু তেওঁ যেনেকৈ অপমান কৰিলে তেওঁকো যাতে অপমান কৰাৰ সুবিধাকণ পাওঁ এই ভাৱ লৈ যিজনে ভক্তি কৰে সেই ভাৱটোক তামসিক ভক্তি বুলি সুন্দৰকৈ তৃতীয় স্কন্ধ ভাগৱতত লিখা আছে আপোনাসবে চাব তাৰ পাছত কৈছে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহুক পূজয় ত্ৰিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় অৰ্থাৎ যিজনে ভগৱন্ত ঈশ্বৰ কৃষ্ণত কেৱল মাত্ৰ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি অৰ্থাৎ ধন বিদ্যা যশ গুণ এইবিলাক বিচাৰি যিজনে ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি কৰি থাকিব সেই ভাৱটোক কোৱা হৈছে ৰাজসিক ভক্তি আমি সমস্তজনে ৰাজসিক ভক্তিৰ যোগেদি যদুপতিক পাম নে নাপাম সেইটো আপোনাক সমস্তজনে নিজেই নিজেই বিবেচনা কৰি চাব আমি সমস্তজনে সদায় নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিলেহে ঈশ্বৰ কৃষ্ণক সহজতে পাব পাৰিম বুলি ভাগৱতৰ তৃতীয় স্কন্ধৰ ভক্তি যুগত সুন্দৰকৈ লিখা আছে ও শুনিও সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণ কৰিওৱা শ্ৰয় দেখা কেন কৃপা কৰি আপুনিক সন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি তেবে পাইবা ঈশ্বৰক লাগ কৈছে যে একচিত্তেৰে নিৰ্গুণ ভক্তিৰ আশ্ৰয় লৈ তেৰাক ভজনা কৰিলেহে আমি সমস্তজনে তেৰাক পাম
আৰু আমাৰ মনৰ পৰা সগুণ ভক্তিক পৰিত্যাগ কৰি নিগুণ ভক্তিত আশ্ৰয় ল'বলৈ মহাপুৰুষ গুৰুজনাই আমাৰ সমস্তজনকে বাৰম্বাৰ উপদেশ প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত যদি আমি সমস্তজনে সগুণ ভকতিকে আশ্ৰয় কৰি থাকোঁ, কেতিয়াও তেৰাক নাপাম। শুনিবলৈ বেয়া যদিও আমি ক'বই লাগিব, আজিৰ এই অনুষ্ঠান ভাগত বাপাই সমস্তই কিছুমানে হয়তো তেৰাৰ চৰণত বন্তি এগছি আগবঢ়াইছে, কিছুমানে শৰাই এভাগ অৰ্পণ কৰিছে। যদিহে তেৰাৰ চৰণত বন্তি গছি অৰ্পণ কৰোঁতে, শৰাই ভাগ অৰ্পণ কৰোঁতে যিসকলে প্ৰভু ভগৱন্তক কৈছে যে প্ৰভু মোৰ ল'ৰাটোৱে যাতে ভাল চাকৰি এটা পায়, মোৰ ছোৱালীজনীয়ে যাতে ভাল বৰ অৰ্থাৎ এজন দৰা পায়, এই ভাৱবিলাক লৈ যদিহে তেৰাৰ চৰণত আপোনা সমস্তই শৰাই এভাগ আগবঢ়াইছে, বন্তি এভাগ প্ৰজ্বলিত কৰিছে, সেয়াও ৰাজসিক ভক্তিৰে গুণ, সগুণ ভক্তিৰে গুণ। গতিকে সগুণ ভক্তিত যদি আমি আশ্ৰয় কৰি থাকোঁ, কেতিয়াও যদুপতি ঈশ্বৰ কৃষ্ণক আমি সমস্তজনে নাপাম। তাৰ এটা সুন্দৰ প্ৰমাণো আছে যে নিগুণ ভক্তিৰ আশ্ৰয় ল'লে তেৰাক সহজতে পোৱা যায়। প্ৰমাণটো হৈছে, আমাৰ সময়ো যথেষ্টখিনি কম, যিহেতু আমি কালিলৈ পুনশ্চবাৰ গুৱাহাটীলৈ যাবগৈ লাগিব, অনুষ্ঠান আছে। সেইবাবে আমি আৰু অলপমান আপোনাসৱৰ মাজত আলোচনা কৰাৰ পাছতে আমাৰ প্ৰভুজনাক বেশাখাৰ আসনভাগ এৰি দিম। কৃষ্ণ। এটি কাহিনী আছে, কাহিনীটো হৈছে যেতিয়া কুৰুক্ষেত্ৰ মহাৰণৰ পাছত যদুপতি ঈশ্বৰ কৃষ্ণ নিজ ৰাজ্যলৈ উভতি যাবলৈ লৈছিল, যোৱাৰ সন্ধিক্ষণত বহু ভগৱন্ত ঈশ্বৰে কুন্তি আইৰ ওচৰলৈ গৈছে আৰু গৈ কৈছেগৈ যে আই, ইমান দিনে মই তোমালোকৰ লগত থাকিলোঁ, পঞ্চ পাণ্ডৱক মই যুদ্ধত জয়ী কৰালোঁ, যুধিষ্ঠিৰক ৰজাও পাতিলোঁ, আৰু ইতিমধ্যে মোৰ নিজ ৰাজ্যলৈ উভতি যোৱাৰ সময় সমাগত হৈ আহিছে। গতিকে আই, মই যাবই লাগিব। যোৱাৰ আগতে তোমাক কিবা এটা প্ৰদান কৰি থৈ যাম বুলি ভাবিছোঁ। তোমাক কি লাগে কোৱাচোন আই? তেতিয়া কুন্তিয়ে কি বুলি কৈছে, এ ৰাম হে কৃষ্ণ কৃষ্ণ বাপ করু প্রণিপাত, পরম ঈশ্বর কৃষ্ণ জানিলু